হাই এভৰিৱান, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আই হোপ আপোনালোক সকলো ভালে কুশলে আছে। আৰু বহুত দিন হ'ল মই ভিডিঅ' দিয়াই নাই। আজি ভাবিছোঁ অকণমান সৰুকৈ এটা ব্লগ এটা বনাওঁ আৰু মানে এতিয়া বাজিছে 1:20 আছে। ভাত বনাই আছোঁ আৰু হামজা আৰু কায়ান নাই, সিহঁতে স্কুল গ'ল আৰু মই ঘৰত বৰ্তমান অকলে। হাজবেণ্ড গ'ল ডিউটিৰ পৰা আহি আছে, পাবহি আৰু কি কথা ক'লে নহয়, ৰূপহী পাইছেহি, পাবহি ঘৰ। আৰু মানে ভাত বনাই আছোঁ। আজি খানাত আছে তিতাকেৰেলা ভাজি, তাৰপিছত দালি বনাইছোঁ আৰু বনাইছোঁ মাছৰ ভাঙা ভাজি আৰু ৰঙালাও আৰু মাংস বনাইছিলোঁ, সেয়া তৰকাৰী আছে। আৰু হামজাহঁতে মানে খাবলৈ ইমান ভাল নাপায় যে, সেইকাৰণে সিহঁতৰ কাৰণে মাছৰ ভাঙা ভাজি বনাই দিম। সিহঁতে সেইটো খাই খুব ভাল পায়। মাছ ফ্ৰাই কৰি দিলে কৰকৰীয়াকৈ তেতিয়া খায়, নহ'লে আৰু সিহঁতে মাছটো মানে বহুত বেয়াই পায়। আৰু ঈদ ভালে কুশলে পাৰ হৈ গ'ল, কিন্তু মোৰ মানে মই লেট লতিফ ভিডিঅ' বনাবলৈ একেবাৰে মন নাযায়। কায়েন আৰু হামজাই সদায় কয় সিহঁতে যে মামীয়ে ভিডিঅ' বনোৱা, কিন্তু মোৰ অকণো মন নাযায়, কিয় নাজানো। মোৰ একদম ভিডিঅ' বনাবলৈ আগৰ নিচিনা মানে মন চন নোযোৱা হ'ল। এতিয়া সেয়া দেখাই আছোঁ, তিতাকেৰেলা ভাজি এয়া বনাই আছোঁ। এতিয়া বাজিছে 1টা আৰু মই আহিছোঁ কিটচেনত। এতিয়া এয়া দালি উঠাই দিছোঁ, দালি পূৰা একদম ফেন উতলি আছে। দাইলৰ ফেনখিনি এতিয়া কাঢ়ি ল'ম। আৰু এইফালে মৰ্ণিঙত বনাইছিলোঁ ৰুটি আছে 2খন, ভালে আছে অকণমান ভাত। আৰু আজি আৰু মাছখিনি হৈ গ'ল, এয়া গেছটো অফ কৰি দিলোঁ। মানে হাজবেণ্ড আহি গ'ল যে, সেইটো সময়তে মই দৌৰাদৌৰিকৈ ৰাস্তালৈ গ'লোঁ, হৰ্ণ মৰা দেখি অফ কৰি দিলোঁ। ভাল ধুনীয়া হৈছে খাবলৈ। অকণমান টেষ্ট কৰি চালোঁ মই। আজি মানে আমি তিনিটাই আজি দুপৰীয়া, হাজবেণ্ড ইলেকশ্যন ডিউটি কৰিছে আৰু হামজা, মই আৰু কায়ান। আৰু সিহঁতেতো আহি পাওঁতে দেৰি হয়, তথাপিও মই লাহে ধীৰে ভাত বনাই আছোঁ। আজি বেছি তামঝাম নাই, বেছি কিবাকিবি বনাই নাথাকোঁ। মানে হেৰি বনাম, দালি বনাইছোঁ, চিকেন আছে সিহঁতৰ কাৰণে, চিকেন ফ্ৰাই কৰি দিম আৰু মোৰ কাৰণে আলু পিটিকা বনাম। এনেকেই আজি দিনটো আমি খাম, একদম চিম্পুল। নেমু আছে, আচাৰ আছে, এনেকেই খাম। আৰু বুট ভিজাই থৈছিলোঁ, বুট আছে, পাৰিলে বুটৰ চাটনি অকণমান বনাম আমি তিনিটাই খাবলৈ। বাকী এতিয়া আৰু গোটেই ঘৰত মানে মই অকলেই, আৰু চিৰিয়াকা ঘোচলা একদম ওপৰত বান্ধি থৈ দিছোঁ। এতিয়া এইফালে ঘৰ চবফালে এয়া চাফ চিকুণ কৰি ল'লোঁ, চবফালে চাফাই হৈ আছে। আৰু এইফালে ডাইনিঙতো এয়া দেখিছেনে, আৰু এইফালে খিৰিকী, বান্দৰৰ ভয়ত খিৰিকী মাৰি থৈছোঁ। বান্দৰে এনেকুৱা অত্যাচাৰ চলাইছে নহয়। আৰু এইফালে ড্ৰয়িং ৰুমো এয়া চাফ চিকুণেই হৈ আছে। আৰু এয়া মই চকী পাৰি লৈ মানে ফেনৰ তলত বহি আছিলোঁ। বাকী হামজাহঁত আহিব 4টা বজাত, এতিয়া বাজিছে 1:15 হৈছেহে। সেইকাৰণে মই ইমান দৌৰাদৌৰিকৈ ভাত নবনাওঁ, মানে লাহে ধীৰে বনাই থাকিম। আৰু হাজবেণ্ড ইলেকশ্যন ডিউটিত গৈছে, আজি নাহিব, কাইলৈ ৰাতিকৈ পাবহি, মানে সন্ধিয়া পাবহি আৰু বেছি দূৰত নহয়, ইয়াতে ওচৰতে নগাঁৱতে পৰিছে। এতিয়া আৰু বেছি টেনশ্যন নাই, আমি তিনিটাহে, কিবা এটা পটককৈ বনাই আৰু খাই দিব পাৰি। আৰু এতিয়া মানে কিবা এটা মানে দেখুৱাব বিচাৰিছোঁ, চাওক ইফালে যে খিৰিকীখন যে কাটা হৈছিলে, সেই কাটা মই টাবটোত মানি প্লেণ্ট এজোপা এনেকৈ দি দিছোঁ, বগাই আছে। কিন্তু এই মানে খিৰিকীখন দিয়াৰ পিছতো গেছত যে আমি যি মানে বনাওঁ, গোটেই এতিয়া ছাপ'জ এইখিনি দাইলৰ ধোঁৱাখিনি এইফালেদি গৈ আছে, কিন্তু দেখাত লাগিছে সেইফালেদি গৈ আছে, কিন্তু যোৱা নাই। আশে পাশে চবতে মানে গৈছে বিয়পি। সেই যে তেলৰ মানে মাছ ফ্ৰাই, চিকেন ফ্ৰাই কৰিলে গোটেইখন তেল হৈ যায়, সেইকাৰণে অলপ অসুবিধা হয়। বাকী কি কৰিব আৰু, যেতিয়া মানে এইটো মানিটো যেতিয়া মানে হাতত আহিব, যোগাৰ হ'ব, তেতিয়া চাওঁ এটা চিমনি এটা লগাম আৰু এতিয়া হামজাখন নাই যে, ঘৰ চাফা। সিহঁত আহি পোৱাৰ পিছত গোটেই ঘৰ একদম তেহেজ কৰি দিব, তেহেজ। আৰু এইফালে তৰমুজ এটা আনি থৈ দিছে কালিয়ে, সেইটো কাটি খুৱাই নাহে। হামজাত আহিলে আবেলি কাটি খাম আৰু ভাত পানী খাই মেলি আবেলি।
আৰু ভাত খোৱাৰ পিছত খাবলৈ মনো নাযায় এনেকৈ পেট ভৰি। তাৰপিছত আৰু ভিডিঅ' নকৰিলোঁ একদম। এয়া সন্ধিয়া বাৰ্থডে খাব যাব ওলাইছোঁ, তেতিয়া একদম আকৌ ভিডিঅ' কৰিছোঁ। এতিয়া কায়ানে কাপোৰ কানি পিন্ধি ৰেডি, ময়ো কাপোৰ কানি পিন্ধি ৰেডি। তাৰপিছত হাজবেণ্ড কাপোৰ কানি পিন্ধি বহি আছে, হামজাই মানে কাপোৰ পিন্ধি আছে। চাৰিওটা আমি এনেকৈ বাৰ্থডে খাবলৈ যাব ওলাইছোঁ। এতিয়া সময় হৈছে মানে 5টা চাৰে 5টামান। মই ভাবিছোঁ ভিতৰত বুলি। সেইটো হামজা আকৌ ক'ত যায়? হেৰি আমি এতিয়া যাব ওলাইছোঁ বাৰ্থডে খাবলৈ। আৰু বাৰ্থডে খাবলৈ মানে য'ত যাম, ঘৰ হৈছে নগাঁও ভিং গেটৰ মানে DKR ওচৰত। এতিয়া আমাৰ টেম্পু আহিব, টেম্পু এখন ভাড়া কৰি যাম। এতিয়া টেম্পু আহিলে টেম্পুত উঠিম, টেম্পুৰ কাৰণে ৰখি আছোঁ। এয়া কায়ান, এই হাজবেণ্ড আৰু হামজা আৰু পিংক মুন ওলাইছে, মই দেখাম। গাইজ আমি বাহিৰত ওলাবলৈ লৈছোঁ আৰু আমি কিনিছোঁ মানে পিংক মুন। গাইজ সেইটো দেখিছে, ফ'কাছ কৰিব নোৱাৰে, বাট দেন অলছ' আমি দেখাই আছোঁ। সেইটো পিংক মুন গাইজ, পিংক মুন ওলাইছে, পিংক মুন ওলাইছে গাইজ। কলিযুগৰ এণ্ড হৈছে গাইজ। ইফালে ভাবি সুধি আছিলে আমাৰ হামজা কোন ক্লাছ পালেগৈ। তাৰপিছত এনেকৈ স্কুলৰ কথাই মানে আমি হাজবেণ্ড মই আৰু ভাবি এনেকৈ কথা পাতি আছোঁ বহি। তাৰপিছত বাৰ্থডে খাই মেলি আমি ঘৰলৈ এতিয়া উভতিম আৰু 9টামান বাজিছে। তাৰপিছত দেৰি হোৱা দেখিয়ে ঘৰত আহি ঝটপট মানে 1 পট মিল বুলি যোনটো কয়, তেনেকেই মানে চয়াবিন আন্দা এনেকৈ দি বনাই দিলোঁ পটককৈ খাব পৰাকৈ। আৰু এইটো ৰেচিপি বনাবলৈ বহুত ইজি হয়। আপুনি গৰম মছলা লৈ লওক, পিঁয়াজ লৈ লওক, তাৰপিছত যি ভেজিটেবল ভাল পায় বা এগ যদি যোনবিলাকে এগ খায় তেওঁলোকৰ কাৰণে কৈছোঁ। আৰু ভেজিটেৰিয়ান খোৱাবিলাকে ভেজ ঢালিব পাৰে। আৰু ইয়াতে মই এটা বস্তু দিয়া নাই, দৈ যদি দিয়ে নহয় তেতিয়া খাবলৈ আৰু খুব টেষ্টি হ'ব। আৰু যদি দৈ সলনি আপোনালোকে বিলাহীও 2টামান পিচি পেলাই দি দিয়ে তেতিয়াও ধুনীয়া হ'ব। মই মানে ৰাতি সময়ো নাছিলে, দৌৰাদৌৰিকৈ বনাইছোঁ, সেই গতিকে এনেকৈ একেবাৰে চিম্পুলকৈ বনাইছোঁ। আৰু খাবলৈ খুব ভাল হয়, টেষ্টি হয়। আপোনালোকে বাসমতি ৰাইচ দিও বনাব পাৰিব। মই জহা চাউল লৈছোঁ আৰু ওপৰত এনেকৈ পুদিনা পাত দি দিছোঁ। ধনিয়া পাত নাছিলে, ধনিয়া পাতো দি দিব, পুদিনা পাতো দি দিব। আৰু যদি থাকে বিৰিয়ানী মছলা অকণমানো দি দিব। খাবলৈ খুব ধুনীয়া হয়, টেষ্টি হয়। আৰু যদি ৰেচিপিটো সম্পূৰ্ণ লাগে আপোনালোকে মানে ভালকৈ যদি লাগে মোক তলত কমেণ্ট এটা কৰি জনাই দিব, মই ৰেচিপিটো শ্বেয়াৰ কৰি দিম। আৰু এইটো ৰেচিপি মই আগতেও দিয়া আছে মোৰ চেনেলত, যদি আপোনালোকে চোৱা নাই চাই ল'ব পাৰিব। আৰু যদি আকৌ বিচাৰে মই দি দিম বাৰু। এতিয়া দেখিছে কুকাৰৰ হুইচেল মৰাৰ পিছত মই 2টা হুইচেল মাৰি ল'লোঁ আৰু লগালগ এনেকৈ হাৱাটো যোৱাৰ পিছতে খুলিছোঁ। কি ধুনীয়া একদম খিলা এটা হৈ আছে চাউলখিনি। এতিয়া এখন প্লেটত এনেকৈ ছাৰ্ভ কৰি দিছোঁ, অকণমান তিয়ঁহ, অকণমান নেমু আৰু পিঁয়াজৰ সৈতে। আৰু ইয়াতে আপোনালোকে যদি মানে কাৰীটো বনায় তেতিয়া লগত খাবলৈও ভাল হয়। যোনটো বেচনৰ যে কাৰী বনায় পকৰা দি, সেইটো কাৰী হ'লেও খাই ভাল লাগে লগত। আৰু মোৰ তাত সময় নাছিলে কাৰণে এনেকৈ চিম্পুলকৈ আমি খালোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে আৰু ৰেচিপিটো যদি চাই আপোনালোকে ভাল পাইছে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যিসকল নতুন আহিছে। আৰু যিসকল পুৰণা ভিউৱাৰ্ছ তেওঁলোকে জানি মোৰ চেনেলটোত মই বহুত দিন ভিডিঅ' দিয়াই নাই, আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' দিছোঁ। আই হোপ আপোনালোক সকলোৱে আগৰ দৰে মৰম চেনেহ দিব বুলি আশা কৰিছোঁ। আৰু ধুনীয়া কমেণ্ট কৰিব যাতে মই ডেইলি ব্লগ দিবলৈ উৎসাহিত হওঁ।
আৰু ভিডিঅ'টো আজি ইমানেই আছিলে ৰেচিপিটো কেনেকুৱা পালে প্লিজ কমেণ্ট এটা কৰি তলত জনাই দিব আকৌ এদিন লগ পাম কোনো এদিন নতুন ভিডিঅ' লৈ বাই বাই